প্ৰথমে ভাৰতীয় লোকৰ সম্পত্তিৰ ওপৰত এক্সট্ৰা কৰি অধিক সম্পত্তি থকা লোকৰ পৰা সম্পত্তি কাঢ়ি কেন্দ্ৰৰ বিশেষ সম্প্ৰদায়ক প্ৰদান কৰাৰ ঘোষণা কৰিছিল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। ইয়াৰ পাছতে কংগ্ৰেছৰ আন্তঃৰাষ্ট্ৰীয় গোটৰ উপদেষ্টা ছেম পেট্ৰোডাই আমেৰিকাৰ আৰ্হিত উত্তৰাধিকাৰৰ সম্পত্তিৰ 55% চৰকাৰে লৈ যোৱাৰ কথা কংগ্ৰেছক বিবেচনা কৰিব লাগে বুলি মন্তব্য কৰে। এই মন্তব্য উত্তাল কৰি তুলিছে সমগ্ৰ দেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহে কংগ্ৰেছৰ এই কথাক লুণ্ঠন আখ্যাৰে বিশেষ প্ৰত্যুত্তৰ দিছে। এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে কৈছে যে মোৰ ধৰক পৰিবাৰৰ লগত গহনা আছে বা মোৰ ঘৰত মাটি আছে, সেই মাটিটো যদি মই ল'ৰা ছোৱালীক দিওঁ বা গহনাখিনি ল'ৰা ছোৱালীক দিওঁ, তাৰ 50% টেক্স চৰকাৰক দিব লাগিব। তাৰমানে আপোনাৰ যি সম্পত্তি আছে জীৱনকালত আপুনি ভোগ কৰিব পাৰিব, কিন্তু আপোনাৰ মৃত্যু হোৱাৰ পিছত যদি ল'ৰা ছোৱালীক দিব খোজে তাৰ ভেলুৱেশ্যন কৰি 50% টেক্স চৰকাৰক দিব লাগিব। তাৰমানে জীৱনকালত আপুনি মালিক, মৃত্যুৰ পিছত চৰকাৰ আৰু সতি সন্ততি 50% মালিক। সেইটো কাৰণে মোদীজীয়ে কৈছে যে মংগলসূত্ৰটো 2 তোলা, 2 তোলাৰ 1 তোলা চৰকাৰে নিব, 1 তোলাহে বোৱাৰীজনীয়ে পাব। এইটো কংগ্ৰেছে তেওঁলোকৰ ঘোষণা পত্ৰত কৈছে আৰু সেইটোৱে ৰাইজক ক্ৰোধান্বিত কৰিছে যে ভাৰতৰ নিয়ম কি, যে আমি ইনকাম নিজৰ কাৰণে কম কৰোঁ, ল'ৰা ছোৱালীৰ কাৰণে আমি বেছিকৈ কৰোঁ, যে ল'ৰা ছোৱালীক কিবা এটা দি থৈ যাম। এতিয়া সেই ল'ৰা ছোৱালীক আমি দি থৈ যাব নোৱাৰা ব্যৱস্থা এটা কংগ্ৰেছ দলে কৰিব খুজিছে আৰু সেইটো কথাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল বা তেওঁৰ সম্বোধনত ৰাইজক জনাইছে।